নমস্কাৰ। জুবিন নোহোৱা হোৱাৰ আজি 9টা দিন অতিক্ৰম কৰিলে। সেই একেই শান্ত সমাহিত পৰিৱেশ অন্য দিনা হোৱা হ'লে মানুহ দৈনন্দিন কৰ্মৰাজিত ব্যস্ত হৈ পৰিলে, কিন্তু এই এটা ব্যতিক্ৰমী ঘটনা। জুবিনৰ শোকত মানুহ আজিও ম্ৰিয়মান হৈ আছে। মানুহে জুবিনৰ এই মহাপ্ৰয়াণক মানি ল'ব পৰা নাই। জুবিন নোহোৱা হোৱা ঘটনাটোক মানুহে সহজভাৱে লোৱা নাই, আৰু সেয়ে মানুহে এই 9টা দিনৰ পাছতো সেই একেই ৰূপত ক্ষোভিত, দুখিত আৰু ম্ৰিয়মান হৈ আছে। আজি আমি জুবিনৰ এগৰাকী একালৰ সহযোগী জিতু আহমেদৰ সৈতে আমি কথা পাতিব খুজিছোঁ। আমি জুবিনৰ সেই ন্যায় সম্পৰ্কত কথা পাতিম। জিতু আহমেদক আমি জুবিনৰ বিষয়ে কিছু কথা সুধিম, আৰু আমি সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটোত জুবিন নোহোৱা হোৱাৰ যিটো সামগ্ৰিক ঘটনা, সেই ঘটনাটোৰ ওপৰত আমি সাম্যক আলোচনা কৰিম। জিতু, তুমি জুবিনৰ একালৰ সহযোগী আছিলা, তুমি জুবিনক ভালকৈ জানিছিলা। এতিয়া জুবিন হঠাৎ নোহোৱা হৈ গ'ল। এই পৰিৱেশটোত তুমি কি বিচাৰিবা? তুমি এই একাংশ দুষ্কৃতিকাৰীৰ চক্ৰান্তত পৰি জুবিন আমাৰ মাজৰ পৰা হেৰাই গ'ল। এই ঘটনাটো তুমি কেনেকৈ ক'বা, কোৱাচোন। চাওক, জুবিনৰ লগত মোৰ প্ৰথম চিনাকি তিনিচুকীয়াতে। এইটো 96-97 মানৰ কথা হ'ব। তেতিয়া তিনিচুকীয়াৰ শুকানপুখুৰী অঞ্চলত জুবিন আহিছিলে এখন বিহু ফাংচনৰ কাৰণে। আৰু মোৰ এজন বন্ধু আছে, কিশোৰ বৰুৱা। তেওঁ ছবি জগতৰ লগত জড়িত, সংগীতৰ লগত জড়িত। তেওঁ মোক জুবিনৰ লগত চিনাকি কৰাই দিছিলে। পৰৱৰ্তী সময়ত আমি বহুতবাৰ লগ পাইছোঁ, আৰু জুবিনৰ কেইবাটাও গানত মই ভিডিঅ'গ্ৰাফি কৰিছোঁ, বিহু গান কেইবাটাও। আৰু জুবিনৰ এটা অত্যন্ত জনপ্ৰিয় গীত আছিলে, ঐ জানৈ আকাশখন ধুনীয়া বুলি এটা গীত এটা আছিলে, বিহু গীত। সেই গীতটো NK প্ৰডাকশ্যনৰ এটা গ্ৰুপে কৰিছিলে। সেইটো যোৰহাটৰ পলিট্ৰেক বুলি এটা তেওঁলোকৰ এটা কোম্পানী আছে, তেওঁলোকে তেওঁলোকে এইটো প্ৰডিউচ কৰিছিলে। বহাগৰ নাচনী বুলি এখন ভিডিঅ' এলবাম। সেই তেতিয়া তাৰ যিজন স্বত্বাধিকাৰী জয়ন্ত দা আছিলে, তেখেতে মোক ক'লে যে এনেকৈ জুবিনৰ গান এটা আছে, তোমালোকে কৰিবৰ কাৰণে। প্ৰথম সেই আৰম্ভ তাৰ পৰা। তাৰপিছত বিভিন্ন পৰ্যায়ত কেইবাবাৰো লগ হৈছোঁ, কেইবাবাৰো আমি একেলগে কেইবাটা গানো কৰিছোঁ। আৰু শেষ কৰিছিলোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ তেতিয়া ৰেডিঅ' নাট আছিলে, শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। সেইখন জনপ্ৰিয় নাট আছিলে সেইটো সময়ত। আৰু সেইখনেই ভিডিঅ' আকাৰে, ছবি আকাৰে কৰা হৈছিলে। সীমান্ত ফুকন বুলি এজন আছে নাট্যকৰ্মী, তেখেতৰ পৰিচালনাত কৰা হৈছিলে। আৰু সেইখিনি ভিডিঅ'গ্ৰাফি মই কৰিছিলোঁ, ফটোগ্ৰাফি। তেতিয়া তাৰ যিটো টাইটেল ছং আছিলে, সেইটো জুবিনে গাইছে। আৰু তাৰ অনুৰাগ শইকীয়া বুলি যিজন আছে, যিজন বম্বে তেতিয়া যথেষ্ট ভাল কাম কৰি আছে, তেওঁ সংগীত দিছিলে। গতিকে সেই গানটো শেষ জুবিনৰ লগত কৰা এটা আৰু তাৰ মাজত বিহুৰ প্ৰগ্ৰাম কেইবাটাও কৰা হৈছে, বিহুৰ গীত কেইবাটাও কৰা হৈছে। যেতিয়া এই খবৰটো পালোঁ, প্ৰথমেতো বিশ্বাসেই হোৱা নাছিলে, কোনেও বিশ্বাস কৰা নাই। মোৰ ভাতৃ এজন আছে ডুমডুমাৰ, ৱাছিফ ৰহমান, তেখেতে মোলৈ ফোন কৰিলে। মইতো আচৰিত শুনি পেলাই। আৰু তেওঁ কৈছে, মই প্ৰথমে বিশ্বাস কৰা নাই, মোবাইলত যেতিয়া মেছেজবোৰ পাইছোঁ। তাৰপিছত যেতিয়া টিভিত গম পালোঁ, তেতিয়া আমি হেৰি হ'ল, পতিয়ন গ'ল। আৰু তাৰপিছত বিভিন্ন জনৰ পৰা ফোন আহিলে তেনেকুৱা। কিন্তু যোনটো নহ'বলগীয়া কাণ্ড এটা হ'ল। আৰু সঁচা কথা ক'ব গ'লে, যিটো অপ্ৰিয় কিন্তু সত্য, সেইটো হৈছে যিসকল লোকে, আমি নিজ চকুৰে দেখা, যিসকল লোকে জুবিনক চাৰিওফালৰ পৰা ঘেৰি ৰাখিছিলে, সংগীতৰ ক্ষেত্ৰতে হওক বা যিয়ে ক্ষেত্ৰতে হওক, তেওঁলোকে কিন্তু প্ৰত্যেকজনে বুলি ক'ম, প্ৰায় প্ৰত্যেকজনে দেই, সকলোৱে নহ'ব পাৰে, প্ৰায় প্ৰত্যেকজনে জুবিনৰ পৰা সুবিধাহে ল'লে। পণ্য সামগ্ৰীৰ দৰে, হয়, সুবিধা ল'লে। আৰু সকলোৱে জানে জুবিনে মদ্যপান কৰিছিলে। গতিকে এজন যদি ভাল বন্ধু হয় বা অনুৰাগী হয় কোনোবা,
মদ্যপানটো এটা খুব ভাল কথা নহয় তো তেওঁ সেইটো বস্তু বাধা দিব কোনো এনকাৰেজ নকৰে কিন্তু মই নিজ চকুৰে দেখা যে মদ ঢালি আগবঢ়াই দিয়ে আমি আমাৰ যিখন ছবি কৰিছিলোঁ মৰমে মৰম বিচাৰে তাৰ গীত ৰেকৰ্ডিং জোনালীতে হৈছিলে য'ত জুবিনে কাম কৰি থাকে এনকে প্ৰডাকশ্যনৰ তাত আমি গান ৰেকৰ্ডিং কৰিব যেতিয়া গৈছোঁ তেতিয়াও দেখিছোঁ জুবিনে হাতত মানে ডিছপ'জেবল গ্লাছ এটাত মানে লৈ পেলাই সোমাই আহিছে মদৰ তেতিয়া কোনোবা এজনে জুবিনক ক'লে যে এই তুমি ষ্টুডিঅ'লৈ কিয় এইটো লৈ সোমাই আহিছা জুবিনে হাঁহি মাৰি ক'লে এই মই এইটো মদ বুলি নকওঁ মই এইটো সোমৰস বুলি কওঁ গোটেইখিনি হাঁহিছে তেতিয়া এনেকুৱা অনুভৱ হৈছিলে যে তেওঁলোকে কিয় বাধা দিয়া নাই জুবিনক মানে জুবিনৰ স্বাস্থ্যটোৰ প্ৰতি তেওঁলোকে কোনোদিন স্বাস্থ্যৰ জুবিনৰ এটা কথা আছিলে জুবিনৰ কৰিলে মানে আপোনাৰ বিশ্ববিখ্যাত মিউজিক ডাইৰেক্টৰ এ আৰ ৰহমান তেওঁৰ লগত জুবিনৰ এটা মানে সামঞ্জস্য আছে এ আৰ ৰহমানে কি কৰে দিনটো কাম নকৰে তেওঁ ৰাতি কাম কৰে মানে কমপ্লিট তেওঁৰ সৃষ্টিৰাজি ৰাতি কৰে গোটেই ষ্টুডিঅ'ত ৰাতি কাম কৰে আৰু জুবিনৰ সেইটো এটা অভ্যাস আছিলে যে ৰাতি আৰু এটা কথা আপুনি চাব যে দিনৰ সৃষ্টিতকৈ ৰাতি যিখিনি নিৰিবিলি পৰিৱেশ এটা সৃষ্টি কৰে সেইটো সদায় খুব ভাল হয় কাৰণ সেই সময়ত কোনো মানুহ ওচৰত নাথাকে বা অকলশৰে কিবা চিন্তা কৰিব পাৰে মানে পৃথিৱীৰ প্ৰায়ভাগ সদায় নিশাটোক মানে নিশাটোক হয় ব্যৱহাৰ এটা ধৰক এটা নিৰিবিলি পৰিৱেশ এটা পায় নিজৰ মাজত থাকিব পাৰে সেইটো সময়ত কিন্তু জুবিনক যিমান সময় পাইছোঁ সদায় মানে অনুৰাগীয়ে ঘেৰি ধৰে আৰু খুব সৰল যোনেই বিচাৰে তেওঁৰ লগত চেলফি উঠে যোনেই বিচাৰে তেওঁৰ লগত ফটো উঠিব বিচাৰে বা একদম ঘূৰক আপুনি নালাগিব যে ইমান ডাঙৰ এজন চেলিব্ৰিটিৰ লগত আপুনি কথা পাতি আছে সেইটো মানে জুবিনক যিটো চক্ৰই ঘেৰি ধৰি আছিলে সেই চক্ৰটোৱে জুবিনক মানে কেৱল শোষণ কৰিলে আৰু জুবিনৰ মানে প্ৰতিভাটোক তেওঁলোকে যেন পণ্য সামগ্ৰী কৰিলে আৰু সেইটো এডভান্টেজ তেওঁলোকে ল'লে কাৰণ জুবিনে এটা বস্তু দেখিলোঁ ফাংচন কৰোঁতে যোনটো পইচা পায় জুবিনে হয়তো নিজেও নাজানে তেওঁ কিমান পইচা পায় তেওঁ মানে এই যে মেনেজমেণ্টটো এটা মানে কি হ'ল নহ'লে আপুনি যিটো আমি এতিয়া ছ'চিয়েল মাধ্যমত আমি পাই আছোঁ যে যিজন তেওঁ জুবিনৰ সাধাৰণ জীৱন প্ৰণালীয়ে মানে যিটো সিদ্ধাৰ্থ শৰ্মা বুলি যিজন আছে তেওঁ বোলে সাধাৰণ ৰেঞ্জাৰ চাইকেলখন লৈ আহিছিলে গুৱাহাটীলৈ কিন্তু এতিয়া তেওঁৰ প্ৰতিপত্তি তেওঁৰ সম্পত্তি জুবিনতকৈ বেছি কেনেকৈ হ'ব পালে বাৰু এই সময়তে আমি ইতিমধ্যে জুবিন গাৰ্গৰ মহাপ্ৰয়াণ সম্পৰ্কত সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহুত মানে অধিক ব্যক্তিয়ে আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে আমি সেই বাৰ্তাসমূহক কেনেধৰণে কৈছে তেওঁলোকে কোনোবাই জুবিনৰ অনুভূতিৰ কথা কৈছে জুবিনৰ সৈতে সান্নিধ্যৰ কথা কৈছে কোনোবাই জুবিনৰ বিৰুদ্ধে মানে হোৱা এই অন্যায়টোৰ প্ৰতিবাদ কৰিছে তো আমি সেই ভিডিঅ'সমূহ চাই লওঁচোন এবাৰ নিশ্চয় জুবিন গাৰ্গৰ নিচিনা এটা বিৰল প্ৰতিভাৰ এটা মানে সহজতে আমি কল্পনা কৰিব নোৱাৰা এটা কণ্ঠ ৰূপে গোটেই ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰিব পৰা প্ৰতিনিধিত্ব কৰিব পৰা এজন কালচাৰেল ৱাৰিয়াৰ বুলি ক'ব সাংস্কৃতিক এজন যোদ্ধা কেনেকে এই চামজানু মহন্তৰ নিচিনা সাংস্কৃতিক বেপাৰীবিলাকে কৰি কেনেকে তেওঁক ব্যৱসায় আৰম্ভ কৰে আজি কেইদিনমানৰ যোৱাকালি তেওঁৰ ভতিজাকে এটা পোষ্টেই দিছে যে তেওঁ কৈছে যে জুবিনৰ কি হয় দৰকাৰ নাই মোৰ কাৰণে এটা কমোডিটি আৰু চাওকচোন কিমান ডাঙৰ কথা কিমান গুৰুত্বপূৰ্ণ কথা এটা ক'লে যে সকলো বস্তু পইণ্টে ৰূপান্তৰিত কৰিব পাৰে এই যে নব্য উদাৰতাবাদী আজি আমাৰ কথা হ'ল যিসকল প্ৰতিভাৱান যিসকল ধৰি লওক গাঁৱত আমাৰ ঢুলীয়াও আছে খুব ধুনীয়াকে ঢোল বজায় আমাৰ খুলীয়াও আছে যিসকলে খুব ধুনীয়াকে খোল বজায় বা আন আন ধৰণৰ লোকসংগীতৰ যিবোৰ শিল্পী আছে যিবোৰ সাধাৰণতে তেওঁলোকৰ অতি প্ৰতিভা সম্পন্ন সেইসকলকো তেওঁলোকে কব্জা কৰিবলৈ গঢ়ি থাকে আমাৰ অনুৰোধ হ'ল সেইসকলে তেনেকুৱা বেপাৰী সাংস্কৃতিক দল বা বেপাৰী এনেকুৱা ধৰণৰ সাংস্কৃতিক দলবিলাক অৱলম্বন কৰে সেইকাৰণে সাৱধান হ'ব যে তেওঁলোকে এই শিল্পীসকলক কেৱল কমোডিটি কেৱল পণ্য বুলি ভাবে আজি দেখিছেনে কোনোবাই টিভিত যদি এটা কোনোবা যদি হাঁহিটো বৰ ডাঙৰকৈ দীঘলকৈ মাৰিব পাৰে তাকো টিভিটো মূল্য তাকো পণ্য হিচাপে ব্যৱহাৰ কৰে এনেকুৱা এটা সাংস্কৃতিক সম্পদ গোটেই দেশখন লাগি গৈছে আৰু যাৰ কাৰণে আমি এজন
এজন মানে অতি প্ৰতিভাশালী বিশ্বত বিৰল প্ৰতিভা। এই এনেকুৱা এটা প্ৰতিভাশালী আমি এটা যৌৱন বয়স প্ৰায় 51 বছৰ মাত্ৰ হৈছে, 30 বছৰীয়া এটা সাংগীতিক তেওঁৰ যাত্ৰা। তাত আপোনাৰ 35,000 গীত তেওঁ গাইছে, 40টাকে ভাষাত তেওঁ গীত গাইছে। কম ডাঙৰ কথা নহয়, ভাবিব। আৰু তেওঁৰ মৃত্যুৱে যিটো জনজাগৰণ তুলিলে, যিটো মানুহৰ জাগ্ৰত কৰি দিলে যে সকলোৰে ওপৰত মানুহে সঁচা, ধৰ্ম সঁচা নহয়, জাত সঁচা নহয়, এইটো এটা ডাঙৰ মেছেজ তাৰ মৃত্যুৱে কিন্তু আমাৰ অসম্ভৱ। এতিয়া আমি সাৱধান হ'বৰ হ'ল, ইয়াৰ উচিত তদন্ত অতিকে জৰুৰী, এটা নিৰপেক্ষ তদন্ত হওক আমি আশা কৰোঁ, আমি তেনেকুৱা আশা কৰোঁ। দৰকাৰ হ'লে আমি আন্তৰ্জাতিক কিছুমান অনুসন্ধানকাৰী দলক সহায় ল'ব যদি লগাৰ সুবিধা থাকে সেইবোৰো ল'ব। আমি যেনেকৈ কেৱল ভাৰতৰ ভিতৰতে আবদ্ধ থকা যিসকল অনুসন্ধানকাৰী দল আমি তেওঁলোকে কৰক তেওঁলোকৰ পক্ষ। কিন্তু আমাৰ এখন বিদেশৰ ৰাজ্য আছে য'ত ছিংগাপুৰত আছে, তাত অনুসন্ধান কৰিবৰ কাৰণে যদি আন্তৰ্জাতিক কিবা অনুসন্ধানকাৰী দলত নিয়োগ কৰিব পাৰে ভাৰত চৰকাৰে, সেইটো উচিত। তেনেকুৱা ধৰণৰ যদি ব্যৱস্থা কৰে তেতিয়া আচল ঘটনাবিলাক যে আমি কোনো সহজভাৱে ল'ব পৰা নাই, তেওঁৰ মৃত্যুক আমি সহজভাৱে কোনেও ল'ব পৰা নাই। আনকি ভাৰতবৰ্ষৰ নেশ্যনেল টিভিবিলাক, ভাৰতবৰ্ষৰ আন টিভিবিলাক, বিদেশৰ টিভিবিলাকে এইটো প্ৰচাৰ কৰিছে বাতৰি। এই জনপ্ৰিয়তা খুব কম মানুহৰ ভাগ্যতহে পোৱা যায়। সেইকাৰণে মই সকলো ৰাইজলৈকে এটাই অনুৰোধ থাকে যে জুবিনৰ ন্যায় বিচাৰৰ কাৰণে যি আন্দোলন অসমীয়া ৰাইজে জুবিন দা আমাৰ কাৰণে অনন্য, সেয়া আমি সকলোৱে জানো। আজি অসমে এজন শিল্পীক হেৰুওৱা নাই, আমি আমাৰ হিয়াৰ আমঠুক হেৰুৱাইছো। জুবিন দা আমাৰ সকলোৰে আত্মা, আৰু আজি নিস্বাৰ্থভাৱে ভাল পোৱা প্ৰতিজন অসমীয়াই সেই আত্মা অবিহনে কেৱল মাত্ৰ শৰীৰলৈহে জীয়াই আছে। আৰু কেতিয়াও ভবা নাছিলো যে জুবিন দাৰ হৈ ছচিয়েল মিডিয়াত আহি এইদৰে ন্যায় বিচাৰিব লগা হ'ব পাৰে। কিন্তু হয়, আজি আমি সকলোৱে জানিব বিচাৰিছো যে সুদূৰ বিদেশত জুবিন দাৰ লগত কি হৈছিল। আৰু চৰকাৰৰ ওচৰত আমাৰ এটাই দাবী যে ইয়াৰ উচিত তদন্ত অতি ক্ষীপ্ৰতাৰে হ'ব লাগে আৰু আমাক ন্যায় লাগে। জুবিনৰ অস্বাভাৱিক মৃত্যুত আমি সকলো মৰ্মাহতৰে জড়িত, আৰু তেওঁৰ মৃত্যুৰ যে এটা পূৰ্ব পৰিকল্পিত আছিল সেইটো বহুতো ক্ষেত্ৰৰ পৰা আমাৰ বিশ্বাস হৈছে। গতিকে এই তেওঁৰ যিটো মৃত্যু হ'ল সেইটো অসম চৰকাৰক আমি অনুৰোধ জনাম যাতে অতি সোনকালে তাৰ এটা উচিত তদন্ত কৰি এই প্ৰসংগকেইটাক দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে অনুৰোধ জনাব। লগতে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি যিখিনি গান আছে, যি গান তেওঁৰ জীৱিত অৱস্থাত 40টা ভাষাত যি 38,000 গান তেওঁ গাইছিল আৰু বাদ্যযন্ত্ৰ হিচাপে তেওঁ আছিল। লগতে তেওঁ যিবিলাক চিনেমা, অসমীয়া চিনেমা জগতত যিখিনি দি থৈ গৈছে অভিনয়ৰ ফালৰ পৰাই হওক বা ছবিৰ ফালৰ পৰা হয়, সেইখিনি সংৰক্ষণ কৰিবৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ জুবিন গাৰ্গৰ মৃত্যুটো অসমৰ কাৰণে এটা অপূৰণীয় ক্ষতি, যি ক্ষতি নেকি সহজতে পূৰণ নহয়। তেওঁ মৃত্যু হ'লেও আমাৰ মাজত সদায় অমৰ হৈ থাকিব, আৰু তেওঁৰ সৃষ্টিৰাজি যাতে ভালকৈ সকলো সংৰক্ষণ কৰে এয়া চৰকাৰৰ ওচৰত আবেদন জনাব। জুবিন মানে সুৰকাৰ নহয়, জুবিন মানে গীতিকাৰ নহয়, কবি নহয়, বোলছবি পৰিচালক নহয়, অভিনেতা নহয়। জুবিন এটা মুক্ত সত্তা। জুবিন কেৱল অসমীয়াৰে চিনাকি নহয়, পৃথিৱীৰে এটা পৰিচয় হৈ পৰিছে। জুবিন প্ৰকৃতিৰ সন্তান, গতিকে
জুবিন হিন্দুও নহয়, মুছলমানো নহয়, জুবিন মানৱতাবাদৰ প্ৰতীক। এনে এগৰাকী বিশ্ববিস্তৃত সত্তাৰ যদি মৃত্যুটো স্বাভাৱিক নাছিল, তেতিয়াহ'লে তেওঁৰ এই ৰহস্যজনিত মৃত্যুৰ সৈতে জড়িত সকলোৰে উচিত শাস্তি হ'ব লাগে। জুবিনৰ ন্যায় আমি প্ৰত্যেকেই বিচাৰিছোঁ। আজিৰ প্ৰেক্ষাপটত যদি চোৱা যায়, কেৱল CID তদন্তৰে আমি জুবিনক কিমান দূৰ উচিত ন্যায় দিব পাৰোঁ এয়াও সন্দেহৰ উত্তৰ নহয়। ইতিমধ্যে তাৰ বহু দৃষ্টান্ত আমি দেখিছোঁ। গতিকে জুবিনক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হতুৱাই এটা বিচাৰ আৰম্ভ কৰিব লাগে। প্ৰয়োজন হ'লে জুবিনৰ ন্যায় বিচাৰি আমি মানৱ অধিকাৰ আয়োগৰ ওচৰত শিকাব লগা হ'ব পাৰে। জুবিনক ভালপোৱা প্ৰতিজন মানুহৰ গণস্বাক্ষৰ যোগেদিও আমি জুবিনৰ ন্যায় বিচাৰিব পাৰোঁ। জুবিন আমি পৃথিৱীৰ প্ৰতিজন মানৱপ্ৰেমীৰে হৃদয়ত জীয়াই থকা নুনুমোৱা এটা বন্তি। আজি জুবিনৰ বিষয়ে আমি কৈ অন্ত কৰিব নোৱাৰোঁ। শেহতীয়াকৈ অসম উকিল সন্থাই জুবিনৰ পক্ষত থিয় হৈ তেওঁলোকৰ যি ভূমিকা পালন কৰিলে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাব লাগে। আৰু অসম আৰক্ষীকো আমি আহ্বান জনাইছোঁ, তেওঁলোকে জুবিনৰ পক্ষত থিয় হওক। সকলো অসম প্ৰেমী, সকলো ভাৰত প্ৰেমী, সকলো পৃথিৱী প্ৰেমী ব্যক্তিয়ে জুবিনৰ ন্যায়ৰ বাবে একোজিটো কিছুকৈ আগবাঢ়ি যাওক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগে, উচিত তদন্ত হ'ব লাগে, ন্যায় পাব লাগে, কোনো ধৰণৰ যাতে গাফিলতি হ'ব নালাগে। আৰু এই দুই কালপ্ৰিট শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অতি শীঘ্ৰে তেওঁলোক কৰায়ত্ব কৰিব লাগে। মুখ্যমন্ত্ৰীক আমি দাবী জনাওঁ, আপুনি যাতে কোনো ধৰণৰ সুৰুঙা নাৰাখি এই দুজন ব্যক্তিক অতি শীঘ্ৰে তদন্তৰ আওতালৈ আনিব লাগে আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ উচিত ন্যায় পাব লাগে, আমি তাকে দাবী জনাওঁ। আৰু সকলো ৰাইজে এই ক্ষেত্ৰত দাবী জনাই আহিছে আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলেও ৰাজপথলৈ ওলাই আহিছে। গতিকে আমি সকলোৱে বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগে, কোনো ধৰণৰ ইয়াত সুৰুঙা থাকি যাব নালাগে, এই আমি দাবী জনাই। আৰু লগে লগে আৰু এটা দিশ উন্মোচিত হ'ল কি একাংশ মানুহে মানে সাংস্কৃতিক কৰ্মী, অভিনেতাসকল, অসমৰ প্ৰতিভাধৰ ব্যক্তিসকল বা খেলুৱৈসকল, এইসকলক লৈ যেন এটা মানে ব্যৱসায় চলাই আছিল। আৰু সেইটো আমাৰ প্ৰতিপন্ন হৈ গ'ল। জুবিনক নৰ্থ ইষ্ট ফেষ্টিভেলত নি পেলাই জুবিন মানে মৃত্যুমুখত পৰিলে। এতিয়া তুমি কোৱাচোন তোমাৰ বক্তব্যটো। সেইটো সত্য কথা। মানে মানুহ যেতিয়া জনপ্ৰিয় হয় তেওঁৰ নাম বাঢ়ে, নাম বঢ়াৰ লগে লগে তেওঁৰ দাম বাঢ়ে। আৰু সেই সময়ত প্ৰথমে ধৰক সেই শিল্পীগৰাকীয়ে টকা পইচাৰ কাৰণে কাম কৰে, নিজৰ প্ৰতিভাটোতো থাকিবই, লগতে টকা পইচাও বিচাৰে। কিন্তু এটা পৰ্যায় যোৱাৰ পিছত টকা পইচাটো মুখ্য নহয়, তাৰমানে তেওঁৰ সৃষ্টিৰাজিৰ ওপৰতে বেছি গুৰুত্ব দিয়ে। তেতিয়া সেই টকা পইচাৰ আৰ্থিক যোনটো দিশ, সেই দিশটো বেলেগ এজনে চায়। সেইটো অকল অসমতে নহয়, গোটেই বিশ্বতে আছে সেইটো। ধৰক এতিয়া ডাঙৰ ডাঙৰ আৰ্টিষ্ট হওক, ছিংগাৰ হওক বা অভিনেতা অভিনেত্ৰী, তেওঁলোকৰ ফাইনেন্সিয়েল চাইডটো এটা বেলেগ এজনে চায়। কিন্তু ইয়াত মানে দেখা গ'ল যে জুবিনৰ সেই সৰলতাৰ সুযোগ লৈ পেলাই এছামে জুবিনক ব্যৱহাৰ কৰিলে। মানে এটা জুবিন এটা শ্ব' পিচ। আৰু ইয়াত এটা আছে মানে কি, এতিয়া ধৰক আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালী ফেষ্টিভেল বাহিৰত গৈ যে কৰে, প্ৰশ্ন এটাই তেওঁলোকলৈ যে ইয়াত এইখিনি কৰাৰ পিছত অসমীয়া সংস্কৃতিলৈ কি অৱদান আগবাঢ়িছে বা অসমৰ গীত মাত কিমান চহকী হৈ পৰিছে সেইখিনিৰ কাৰণে। সেইটোতো বৰ ডাঙৰ কথা। মই মানে সদায় এটা কথা ভাবো যে আমাৰ অসমৰ প্ৰতিভাধৰসকল, যিসকল
শিল্পী সাহিত্যিক দাৰ্শনিক চিন্তাবিদ আছে এই প্ৰতিভাধৰসকল চব মহিমামণ্ডিত তেওঁলোকে এতিয়া জুবিনক যেনেকৈ গোটেই অসমে মানে মৰম যাচিলে জুবিনক যেনেকৈ এই গোটেই অসমে মানে শ্ৰদ্ধা কৰিলে জুবিনৰ সৃষ্টিৰাজিক যেনেকৈ আঁকোৱালি ল'লে সেই ক্ষেত্ৰত বাকীসকলকো ঠিক একেধৰণে ক'ব ভূপেন হাজৰিকাকো একেধৰণে কৰিলে খগেন মহন্তকো একেধৰণে কৰিলে আৰু অন্যান্য শিল্পীসকল অভিনেতাসকলকো তেনেকৈ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা পাৰ্বতী প্ৰসাদ বিজু ফুকনকে লগ বা ফুকনকে ধৰক সকলোকে সমানেই আমাৰ অসমীয়া মানুহে শ্ৰদ্ধা দিলে গতিকে মই ভাবোঁ যে এই ইভেণ্ট মেনেজমেণ্টৰ নামত কিছুমান বঁটা বাহন দিয়াৰ নামত এটা চক্ৰই সদায় কি কৰে বৃহৎ পৰিমাণৰ ধন লুট কৰে তেওঁলোকে পইচা তোলে তেওঁলোকে স্পন্সৰশ্বিপ লয় তেওঁলোকে বিজ্ঞাপন লয় সেই ইভেণ্টটোৰ নামত সেই বঁটা বাহনৰ নামত তেওঁলোকে 10 পৰা 20% পইচা খৰচ কৰে আৰু 90% পইচা হৰপ কৰে এই ব্যৱস্থাটো মই ভাবোঁ যে এই বঁটা বাহন দিবলৈ তেওঁলোকক কোনে অথৰিটি দিয়ে এই ইভেণ্ট মেনেজমেণ্টৰ কাৰণে তেওঁলোকক কোনে অথৰিটি তেওঁলোক নিজে আগবাঢ়ি আহিলে আৰু এই বস্তুটো ব্যৱস্থাটো বন্ধ কৰিব লাগে যেনেকৈ সাহিত্য একাডেমি আছে সাহিত্য একাডেমি বঁটা দিবৰ কাৰণে সাংস্কৃতিক ক্ষেত্ৰত দেখা যায় এই পাভত গজা কিছুমান মানে হেৰি ওলাইছে মানে গ্ৰুপ কিছুমান তেওঁলোকৰ নিজৰ প্ৰতিভা কিমান আছে সন্দেহজনক তেওঁলোকে ডাঙৰ শিল্পীসকলক তেওঁলোকৰ ফালৰ পৰা এৱাৰ্ড এটা দিয়ে আপুনি কোৱাৰ দৰে স্পন্সৰ পায় কাৰণ এতিয়া জুবিন আহিব বা যতীন আহিব বা ৰবি আহিব বুলি বা প্ৰস্তুতি পৰাষদ বা বৰষাৰণী আহিব বুলি ক'লে স্পন্সৰ যথেষ্ট গতিকে টিভি এচিবি ওলাই বুলি স্পন্সৰ যথেষ্ট পায় কিন্তু তেওঁলোকক সামান্য মানুহ এটা কিবা এটা দিয়া হয় বাকীখিনি নিজে আৰু এইটো এটা ব্যৱসায় সেইটো ব্যৱসায় এটা হৈ গ'ল আৰু সেই বিষয়ে মানুহে মাত মাতিব লাগে আৰু কিছু ভিডিঅ' ক্লিপিং আমি চাই লওঁচোন নিশ্চয় জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বিষয়ে বিভিন্ন আলোচনা বিলোচনা চলি আছে ইতিমধ্যে অসম চৰকাৰে CID SITৰ দ্বাৰা অনুসন্ধানৰ ব্যৱস্থা কৰিছে কিন্তু সেয়ে আমি যথেষ্ট নহয় বুলি ভাবিছোঁ কাৰণ SIT বা CIDয়ে ছিংগাপুৰলৈ গৈ তেওঁলোকে বিশেষ অনুসন্ধান কৰিব পাৰিব বুলি আইনগতভাৱে মই নাভাবোঁ দ্বিতীয়তে কথা হ'ল যে ছিংগাপুৰ চৰকাৰ আৰু ভাৰত চৰকাৰে 2005 চনত নিউ দিল্লীত এখন তেওঁলোকে চুক্তি কৰিছিলে সেইখন যিখন মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটি বুলি জনা যায় আৰু সেইখন ভাৰত চৰকাৰৰ সেই সময়ৰ গৃহমন্ত্ৰী শিৱৰাজ পাটিল আৰু ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী জৰ্জ বুনৰ মাজত হৈছিলে আৰু এই চুক্তিমতে যদি যিখন দেশতে অপৰাধমূলক কিবা ঘটনা ঘটে ছাপ'জ এতিয়া যিটো জুবিন গাৰ্গৰ যিটো ঘটনা সেই ঘটনাটোৱে অনুসন্ধান কৰিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰে পৰা অনুমোদন লৈ CBIহে অকল ছিংগাপুৰলৈকে যাব পাৰে আৰু CBI ইণ্টাৰপলৰ তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত কথা গতিকে তেওঁলোকে CBIয়ে ছিংগাপুৰলৈ গৈহে এই মানে ঘটনাৰ অনুসন্ধান কৰিব পাৰিব SIT বা CIDয়ে এই কাম কৰিব নোৱাৰিব বুলি আমি ভাবিছোঁ গতিকে অসম চৰকাৰে অনতিপলমে CID বা SITৰ বাদ দি তেওঁলোকে এই গোটেই কেছটো CBIৰ হাতত হস্তান্তৰ কৰিব লাগে যাতে তেওঁলোকে অতি নিখুঁতভাৱে সফলতাৰে জুবিন গাৰ্গৰ হত্যাকাৰীসকলক পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক তেওঁলোকক কৰায়ত্ব কৰিব পাৰে কিন্তু ইতিমধ্যে 9 দিন পাৰ হৈ গ'ল জুবিন গাৰ্গৰ মৃত্যুৰ গতিকে এই 9 দিনত যিসকলৰ বিৰুদ্ধে আমি অভিযোগ আনিছিলোঁ তেওঁলোকে তথ্য লুকুৱাৰ বা তেওঁলোকৰ জামিন ব্যৱস্থা কৰাৰ এটা সুবিধা পাব গতিকে সেই সুবিধাটো আমি দিব নালাগে আমাৰ পলম হৈ গ'ল গতিকে তৎকালীনভাৱে অসম চৰকাৰে CBI এই কেছটো হস্তান্তৰ কৰিলে আমি ফলপ্ৰসূ হ'ম বুলি ভাবিছোঁ আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ মৃত্যুক আমি সহজভাৱে ল'ব পৰা নাই আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিছোঁ যে যি তৎপৰতাত জুবিনদাৰ সেই সমাধিস্থলভাগ প্ৰস্তুত কৰি উলিয়াইছিলে এটা ৰাতিৰ ভিতৰত সেই তৎপৰতাত দাদাৰ মৃত্যুৰ তদন্ত হ'ব লাগে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাতৰভাৱে অনুৰোধ জনাইছোঁ যে আমাক ন্যায় দিয়ক আমাক ন্যায় লাগে জুবিনদাৰ বিষয়েতো জানেই চবেই জানে জুবিনদা এজন আমাৰ অসমৰ আটাইৰে আমাৰ হিয়াৰ আমঠু হয় আৰু বিশেষকৈ আমি যিটো জেনেৰেশ্যনৰ মানুহ আমি একদম জুবিনদাৰ গানৰ পৰাই আমি জুবিনদাৰ গানৰ পৰাই তাৰমানে আমি ডাঙৰ হ'বলৈ শিকিছোঁ জীৱনত যদি প্ৰথম গান শুনিছোঁ জুবিনদাৰ গানেই শুনিছোঁ আৰু মায়া অনামিকা আমাৰ একদম পুৰা চিনাকি
আমি সেইটো জেনেৰেশ্যনে মানুহ আৰু মানে জুবিন দা মৰাটো আমি সহজভাৱে ল'ব পৰা নাই আৰু তেখেতে একচুৱেলি আমি এতিয়া তেখেত ঢুকুৱা বুলি ক'লে ভুল হ'ব তেখেত আমাৰ মাজত জীয়াই আছে সদায় জীয়াই থাকিব আৰু জুবিন দাক আমি তেনেকে জীয়াই ৰাখিব লাগিব তেখেতৰ কৰ্মৰাজিৰ মাজেৰে আৰু আমি এইটোও বিচাৰোঁ যে প্ৰশাসনৰ ওচৰত যে যিখিনি যদি সঁচাই এইখিনি দুখী আছে এই ক্ষেত্ৰত আৰু ইমান দূৰলৈ তেখেতক লৈ গৈছে ছিংগাপুৰলৈ লৈ গৈছে আৰু যিকেইজনে লৈ গৈছে তেখেতক কেয়াৰ ল'ব লাগিছিল আৰু যদি সেইখিনি নকৰি তেখেতলোকে যদি এইখিনি দুখ কৰিছে তেখেতলোকে উচিত শাস্তি পাব লাগে আমি প্ৰশাসনক এইটো অনুৰোধ জনাম চৰকাৰে যিটো লেহেমীয়া গতিত এইখিনি এনকুৱাৰী কৰি আছে সেইটোত আমাৰ সন্দেহ হয় যে ইয়াত তৃতীয় পক্ষ কাৰোবাৰ হাত আছে বুলি আৰু আমি নাভাবোঁ এইটো কাৰোবাৰ হাত থাকক আৰু দুখী হয় নিজে ওলাই আহক নহয় আমাৰ প্ৰশাসনে বা অসম চৰকাৰ ব্যৱস্থা কৰক তেখেতলোকক ধৰি কৰি আনিব আৰু আমি এইটো ভাবি নাপাওঁ যে ইমানখিনি তেখেতলোকে ফেচবুক লাইভ কৰি আছে কোনোবাজনে চিঠি দি আছে সিদ্ধাৰ্থ শৰ্মা বোলাজনে চিঠি দি আছে চামকানু মহন্তই ফেচবুক লাইভ কৰি আছে আৰু তেনে ক্ষেত্ৰত প্ৰশাসনে তেখেতক কিয় এৰেষ্ট কৰিব পৰা নাই তেখেতৰ কিয় ট্ৰেক কৰি তেখেতক উলিয়াব পৰা নাই যে তেখেত ক'ত আছে কি কৰিছে আৰু অসম প্ৰশাসনৰ ওচৰত কোনো ডিটেইলছে নাই আৰু এতিয়া জুবিন দা ঢুকুৱাও প্ৰায় 8 দিন হ'ল আৰু মৰণোত্তৰ পৰীক্ষাৰ ফলাফল আজিও আমি পোৱা নাই এই ক্ষেত্ৰতো চৰকাৰক দাবী জনাম আমি যে তেখেতে যথেষ্ট সোনকালেই যাতে মৰণোত্তৰ পৰীক্ষা আমাৰ ৰাজহুৱা কৰক আমিও জানিব লাগে মৰণোত্তৰ পৰীক্ষাত তেখেতৰ বিষয়ে কি হৈছিল কি নাই আৰু মানে জুবিন দা নাই যিহেতু নাই এতিয়া তথাপিও আমি তেখেতলোকক জুবিন দাক তেনেকে আমি জীয়াই ৰাখিম আমাৰ হিয়াৰ জীয়াই ৰাখিম আৰু গোটেই জীৱনটো জুবিন দাৰ আত্মাটোৱে শান্তি পাওক য'তে আছে শান্তি ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিয়ে আছে জুবিনৰ যিটো ইনচিডেণ্ট হ'ল আজি ছিংগাপুৰৰ পৰা গুৱাহাটীৰ যাত্ৰালৈকে আজি 19 পৰা 26 তাৰিখ 27 তাৰিখ হৈ গ'ল আজি প্ৰত্যেকটো ক্ষণতেই এটা তথ্য পাই আছে এটা হেৰি পাই আছে তেখেতৰ ছেক্ৰেটাৰী তেখেতৰ লগৰ মহন্ত বা যোনে হওক তেখেতক যি কৰিলে মই বিচাৰোঁ যে আমাৰ ৰাইজৰ লগতে আমাৰ চৰকাৰে আমাৰ CM হেমন্ত বিশ্ব শৰ্মা মই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ তেখেতে যাতে উচিত তদন্ত কৰি উচিত শাস্তিখিনি দিব লাগে যিকেইজনে এইবিলাক কৰিছে জুবিনৰ নিচিনা এটা ইমান গ্ৰেট আৰ্টিষ্ট অল অভাৰ ৱৰ্ল্ডত তাৰ নাম আছে তেখেতক এনেকুৱা অকণমান সময়ৰ কাৰণে নাইকিয়া কৰি দিলে অকণমান সময়তে তেখেতক নাইকিয়া কৰি দিলে সাগৰতে হওক যে যেনেকৈ হওক তেখেতক সময় পাই তেখেতক তাতেই খতম কৰি আমাক ৰাইজক সমঝাই দিলে এইটো কথাটো নহয় ন আপোনালোকে এইটো উচিত তদন্ত কৰি আৰু উচিত শাস্তি বা লাগিলে যাৱজ্জীৱন কাৰাদণ্ডই হওক বা ফাঁচি হওক বা যিয়ে হওক এই 3-4জন যোনে পাব লাগে তেখেতসকলক দিব লাগে মই এইটোৱে নিবেদন কৰিছোঁ জুবিন দাৰ এই অপ্ৰত্যাশিত আকস্মিক মৃত্যুত সমগ্ৰ অসমবাসী ৰাইজ আজিও ম্ৰিয়মান এক দুখ এক ক্ষোভে আজি সমগ্ৰ অসমবাসীক আজিও আৱৰি ৰাখিছে জুবিন দাৰ এই মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিবই লাগিব কাৰণ জুবিন দাৰ মৃত্যুত যে এক অস্বাভাৱিকতা আছে সেয়া প্ৰতিগৰাকী অসমবাসীয়ে প্ৰতিগৰাকী জুবিন দা অনুৰাগীয়ে প্ৰতিগৰাকী জুবিন দা গুণমুগ্ধই এয়া ভাবিবলৈ বাধ্য হৈছে গতিকে আমি ভাবিছোঁ অসম চৰকাৰে গঠন কৰা SITয়ে এক নিৰপেক্ষ আৰু কোনো পক্ষৰ দ্বাৰা প্ৰভাৱিত নোহোৱা এক তদন্তৰ জৰিয়তে জুবিন দাৰ মৃত্যুক লৈ সৃষ্টি হোৱা এই ৰহস্যৰ আৰ কাপোৰ পেলাবলৈ নিশ্চয় সক্ষম হ'ব কাৰণ এয়া সমগ্ৰ অসমবাসীৰ দাবী প্ৰতিগৰাকী জুবিন অনুৰাগী প্ৰতিগৰাকী জুবিন গুণমুগ্ধৰ দাবী গতিকে আমি আশা ৰাখিছোঁ জুবিন দাৰ এই আকস্মিক বিয়োগৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল জড়িত হৈ আছে তেখেতসকলে এক উচিত শাস্তি লাভ কৰক তেতিয়া জুবিন দাৰ আত্মাই নিশ্চয় শান্তি লাভ কৰিব তেখেতৰ পৰিয়ালবৰ্গৰ লগতে আমি সমগ্ৰ অসমবাসীও আমি আশ্বস্ত হ'ব পাৰিম গতিকে আহক আমি সকলোৱে জুবিন দাৰ ন্যায়ৰ বাবে সকলোৱে একেলগে ওলাই আহোঁ সেয়েহে আমি ক'ব বিচাৰোঁ জাষ্টিছ ফৰ জুবিন জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত বৰ্তমান অসম চৰকাৰৰ দ্বাৰা কৰি থকা হৈছে সেই তদন্তৰ গতি অতি ক্ষীপ্ৰ হোৱা উচিত তদন্তত লক্ষ্য কৰিবলগীয়া কথাটো হ'ল
যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ছিংগাপুৰ আৰু গুৱাহাটীত দুবাৰকে জুবিন গাৰ্গৰ মৃতদেহৰ শৱ ব্যৱস্থাত প্ৰতিবেদন বাহিৰ কৰা হ'ল। সেই শৱ ব্যৱচ্ছেদৰ প্ৰতিবেদন দুটা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা তন্নতন্নকে বিচাৰ বিশ্লেষণ কৰা উচিত আৰু তাৰ লগত আহিব লগা ফৰেনচিক ৰিপৰ্ট বোৰো তন্নতন্নকে পৰীক্ষা কৰা উচিত। মই ভাবোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ, যিহেতু কেন্দ্ৰ আৰু অসমত বিজেপিৰে চৰকাৰ, কেন্দ্ৰত মোদী, অসমত হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকৰ চৰকাৰে অতি ক্ষীপ্ৰতাৰে এই তদন্ত আগবঢ়াই নিয়া উচিত। জুবিন গাৰ্গ আমাৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আগত অতি মৰমৰ অতি শ্ৰদ্ধাৰ শিল্পী। পুৱাৰ পৰা গধূলিলৈকে আমি তেওঁৰ গানৰ মাজত দিন গঢ়ি গৈছো। বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাৰ পাছতেই জুবিন গাৰ্গে অসমৰ সংগীতক যিয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিলে, অসমৰ সংগীতৰ জৰিয়তে সমগ্ৰ বিশ্ববাসী অসমীয়াৰ পৰিচয়, অসমৰ স্বাভিমানৰ যি শক্তি তেওঁৰ প্ৰদৰ্শন কৰিলে, সেই দৃশ্য কিন্তু অনুভৱ। এই মহান শিল্পীজনৰ যি অকাল মৃত্যু, আমি সেই অকাল মৃত্যু আমি সহ্য কৰিব পৰা নাই। তেওঁৰ মৃত্যু যেন স্বাভাৱিক নহয়, তেওঁৰ মৃত্যুক যেন কোনোবাই এক ৰহস্যৰ মুখ দিব বিচাৰিছে, ইয়াত যেন ৰহস্যৰ আমি দেখিবলৈ পাইছো। সেয়ে এই মৃত্যুৰ উপযুক্ত তদন্ত হোৱাটো আমি বিচাৰিছো। চৰকাৰে উপযুক্ত তদন্ত কৰক আৰু উপযুক্তভাৱে দোষীক শাস্তি কৰক। তেওঁৰ আত্মাই সদ্গতি লাভ কৰিব তেতিয়াহে, যেতিয়া আমি ইয়াৰ এটা উপযুক্ত তদন্তৰ জৰিয়তে দোষীক বিচাৰ কৰি দিব পাৰিম। মই সেইকাৰণে সকলোকে অনুৰোধ কৰিছো যে এই মৃত্যু এটা উপযুক্ত তদন্ত হ'ব লাগে। আমাৰ সকলোৰে হৃদয়ৰ স্পন্দন, আমাৰ সকলোৰে বুকুৰ আপোন শ্ৰদ্ধা জুবিন গাৰ্গ আজি আমাৰ মাজত জীৱিত অৱস্থাত নাই, আমাৰ বাবে অতি দুখৰ বিষয়। কিন্তু এটা কথা স্পষ্ট, তেওঁৰ মৃত্যু নেচাৰেল ডেথ নহয়, এই মৃত্যুত ৰহস্য সোমাই আছে। আৰু আচৰিত লাগিছে এইবাবে যে যি 2-3জন ব্যক্তিক সন্দেহ কৰা হৈছে ঘটনাটোৰ সৈতে জড়িত আছে বুলি, তেওঁলোকে চৰকাৰে এতিয়ালৈকে কিয় কাৰ্য কৰিব পৰা নাই? তেওঁলোকক কাৰ্য কৰক অনতিপলমে, জেৰা কৰক, তাৰপিছত কি সঁচা কি মিছা সকলো ওলাই পৰিব। আৰু তেওঁৰ মৃত্যু যে এক ৰহস্যজনক মৃত্যু, এয়া অসমৰ এজন বা দুজন নহয়, 1000 বা 2000 লোকৰ নহয়, এয়া অসমৰ লাখ লাখ জনতাৰ বিশ্বাস। সেয়েহে চৰকাৰলৈ অনুৰোধ, তেওঁলোকে দোষীক চিনাক্ত কৰি অনতিপলমে উচিত শাস্তি দিয়ক, তেতিয়াহে জুবিনৰ আত্মাই শান্তি পাব। ইয়াকে ক'লোঁ। নমস্কাৰ, জয় জুবিন গাৰ্গ। সেই ছিংগাপুৰৰ পৰিৱেশটো, যিটো পৰিৱেশত আমি থ্ৰিলাৰ চিৰিজৰ নিচিনাকে এটা এটাকে ভিডিঅ' ওলাই আছে, আজিও ওলাই আছে, আৰু এটা এটাকে মানুহে স্বীকাৰোক্তি দি আছে, যিসকল তাৰ লগত মানে সেই ঘটনাটোৰ সৈতে মানে জড়িত হৈ আছে, ঘটনাটোৰ লগত যিসকল মানে প্ৰত্যক্ষদৰ্শী বা জড়িত প্ৰত্যক্ষ বা পৰোক্ষভাৱে, সেইসকলে একো একোটা বক্তব্য দি আছে। এই ক্ষেত্ৰত আমি বিচাৰিম যে এটা ন্যায় হওক, অসম চৰকাৰৰ অনুসন্ধানকাৰী দল আৰক্ষীয়ে সেই অনুসন্ধান কৰক, CID-য়ে কৰক, সমান্তৰালভাৱে ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত এটা অনুসন্ধান হওক, এটা ন্যায়িক ব্যৱস্থাৰে অনুসন্ধান হওক, মানে প্ৰকৃত সত্যটো ওলাব লাগে। আৰু এটা কথা ছ'চিয়েল মিডিয়াবিলাকতো আমি দেখিছোঁ, সামাজিক মাধ্যমত কৈছে যে যিসকল এই ঘটনাটোৰ লগত জড়িত আছিলে, যিসকল মানে সাক্ষী বা জড়িত যিসকল আছিলে, সেইসকলৰ মোবাইল ফোনবিলাক জব্দ কৰা হৈছিলে। সেইবিলাক মোবাইল, বিশেষকৈ জুবিনৰ মোবাইলটো এতিয়া মানে ছ'চিয়েল মিডিয়াত গম পোৱা মতে সেইটো এতিয়ালৈকে ছেক্ৰেটাৰীৰ লগতে আছে, মেনেজাৰৰ লগতে আছে। গতিকে মোবাইলবিলাক জব্দ কৰিলে এটা তথ্য আৰক্ষীয়ে লাভ কৰিব পাৰিব। আৰু এটা কথা বুজা যায়, আৰু এটা কথা মানে মই গম পাইছোঁ যে এইটো অসম আৰক্ষীয়ে গৈ ছিংগাপুৰত
অভিযান চলাব নোৱাৰিব, সেই অনুসন্ধান কৰিব নোৱাৰিব, যিহেতু এটা মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰিটি থাকিব লাগিব। এই আমাৰ লগত বস্তুটো মানে ৰাষ্ট্ৰীয় নহয়, ইণ্টাৰনেশ্যনেল হৈ গ'ল। গতিকে আমাৰ হয়তো CBI এইটো কৰিব পাৰিব বা ইণ্টাৰপলে সেই কথাটো অনুসন্ধান কৰিব পাৰিব। গতিকে সেই পৰ্যায়ত কেনেধৰণে কি হৈছে এইটো মানে চৰকাৰে বিবেচনা কৰিব। মুঠতে আমি এটা ন্যায় বিচাৰিব, জুবিনৰ পৰিয়ালে, জুবিনৰ অনুৰাগীসকলে, সমগ্ৰ অসমীয়া জাতিয়ে আৰু সমগ্ৰ দেশে এই কথাটো জানিব খুজিব। শেহতীয়াকৈ ৰীতা চৌধুৰীৰ লগত হোৱা দুদিনৰ আগতে, মৃত্যুৰ দুদিনৰ আগতে যি পডকাষ্ট আমি চালোঁ, সি আচলতে মৃত্যু যেন তাৰ কাষতে আছে এনেধৰণৰ কথা কৈছিলে। সাগৰখনক খুব ভাল পাইছিলে আৰু সেইকাৰণে সাগৰতে সি বিলীন হ'ল। যি নহওক, জুবিনৰ কথা কৈ অন্ত কৰিব নোৱাৰি। মই বহু দিনৰ পৰাই জুবিনৰ গান শুনো, খুব ভাল পাওঁ জুবিনৰ গান। মাক ঢুকোৱাৰ পিছতে সি যিটো গীত গাইছিল, সেই গীতটো মোৰ খুব ভাল লাগে। মই উপভোগ কৰোঁ, দুখক উপভোগ কৰোঁ তাৰ সেই গানটোৰে সৈতে। বহুত কান্দো, ভাল লাগে। কিন্তু জুবিন নথকাৰ কথাটো আচলতে আমি ভাবিবই পৰা নাই। যথেষ্ট কষ্ট হৈছে। কিন্তু কথা হ'ল কি, তাৰ বেনাৰত লৈ বহুত মানুহে, তাৰ টীমটোৰ মানুহে যাক সি বিশ্বাস কৰিছিলে, সেই মানুহখিনিয়ে তাক প্ৰতাৰণা কৰিছে। খুব দুখ লগা কথা। মৃত্যুৰ আগমুহূৰ্তৰ যিবোৰ আমি ভিডিঅ' দেখিলোঁ, সেইবিলাক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কোনো কাৰণতে। গতিকে এইটো ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সজোৰে এটা অনুৰোধ কৰিম, আমাক ন্যায় লাগে আৰু এই ঘটনাবিলাক, যিবিলাক ভিডিঅ', সেই ভিডিঅ'বিলাকৰ ওপৰতে নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। গতিকে আপুনি ৰাজনীতিৰ আওতালে এই বিষয়বোৰ নুসুমুৱাই আপুনি খুব সুন্দৰকৈ নিয়াৰিকৈ জুবিনৰ মৃত্যুক ন্যায় দিব, আমাক ন্যায় দিব। গানৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু আজিও জনগণে পাহৰিব পৰা নাই। জনগণৰ এটাই দাবী যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লাগে। আমিও কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়, এক নিৰপেক্ষ তদন্ত কৰক, অপৰাধী শাস্তি পাওক। আচলতে এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অৱহেলা দায়িত্বহীনৰ বাবে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমি হেৰুৱাবলৈ গৈছোঁ। গতিকে আমি দাবী কৰিছোঁ তৎকালীনভাৱে দুয়োজনকে গ্ৰেপ্তাৰ কৰি আইনমতে যি ব্যৱস্থা লওক। অন্যথাই মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। যোৱা 19 তাৰিখে যিহেতু জুবিন দা ঢুকালে আৰু কথাটো মানে অকণো বিশ্বাস হোৱা নাছিলে আৰু আধা ঘণ্টামান এনেকুৱা লাগি থাকিলে যেন আকৌ অসুস্থ হৈছে, হস্পিটেলত এডমিট হৈছে। ঢুকুৱা খবৰটো মানে অকণো মনত অহাই নাই। আৰু যেতিয়া মানে গোটেই ছ'চিয়েল মিডিয়াত আহিছে তেতিয়া বহুত দুখ লাগিছে। মানে আৰু কিমান দুখ লাগিছে বুজাব নোৱাৰোঁ। মানে জুবিন আগতে সৰুতে যিহেতু তেতিয়া নিজৰ মোবাইল নাছিলে, ৰেডিঅ' বা টিভিত তেনেকেই গান শুনো। কিন্তু যেতিয়া অকণমান ডাঙৰ হ'লোঁ, মোবাইল ল'লোঁ, তাৰপিছত মোবাইল অহাৰ পিছত মানে একদম গানৰ প্ৰতি কি সোমাই গ'ল। আৰু বেলেগৰ গান মানে এবাৰ শুনিলেই আমনি লাগি যায়, কিন্তু জুবিন দাৰ গান বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে। সেয়াই আৰু বহুত দুখ পাইছোঁ। আৰু এতিয়াও মানে মনটোৱে মানে কি হোৱা নাই যেন জুবিন দা ঢুকাইছে আৰু আমাৰ মাজত নাই। সেইকাৰণে আমি সদায় জুবিন দা আছে বুলি ভাবি আছোঁ। আৰু জুবিন দাক নিছিলে ছিংগাপুৰলৈ, তাত
মানে যোনবোৰৰ লগত গৈছিলে সেইবোৰে চাব লাগিছিলে, যিহেতু জুবিন দা বহুত অসুস্থ হৈ থাকে আৰু কেতিয়াও প্ৰকাশ কৰি নেদেখুৱায়, সদায় আনক হহুৱাই থাকে, নিজক একোৱে নকৰে। মানে প্ৰকৃতিক চবে মানে জুবিন দাক ইমানেই ভাল পায় কোৱা নাযায়। আৰু আমিও মানে এতিয়া অকণো সহজভাৱে ল'বই পৰা নাই। আৰু জুবিন দা যাতে ন্যায় পায় এইটোৱে একদম অন্তৰৰ পৰা বিচাৰিছো। যোনে মানে এই কামবোৰ কৰিছে, এনেও জুবিন দা নিজে কি নাই হোৱা, জুবিন দাক ষড়যন্ত্ৰ কৰিয়ে কি কৰা হৈছে। বাকী যোনসকলে এই কামটো কৰিছে অতি সোনকালে যাতে তাৰ বিচাৰ হয় আৰু আমিও যাতে চকুৰ আগত দেখো, তেতিয়াহে আমাৰ মনটোৱে মানে শান্তি পাব আৰু জুবিন দাই ন্যায় পাব লাগে। জয় জুবিন দা, জয় জুবিন দা, জয়। এপাহ সুন্দৰ ফুলে নিজৰ সৰুক বিলাই সকলোকে মুতলীয়া কৰাৰ পিছত যিদৰে সৰি যায়, এপাহ ফুলো যেন তেনেকৈ সৰিল। এই কথাটো ভাবিয়ে এতিয়া আমি যেন সান্তনা লভিব লাগিব। আন সকলো কথা বাদ দি আমি যদি এটা কথা কওঁ, জুবিন গাৰ্গ নামৰ এটি ঈশ্বৰ প্ৰদত্ত কণ্ঠ অকালতে স্তব্ধ হৈ গ'ল। আজি সমগ্ৰ বিশ্বৰ সকলোৰে মনত এটি প্ৰশ্ন, সেই গতানুগতিকভাৱে সৰি পৰা এপাহ ফুলৰ দৰে এই ফুলপাহ সৰি পৰিল জানো, বা সেই কণ্ঠটি অকালতে স্তব্ধ হৈ যোৱা নাইনে? সমগ্ৰ বিশ্বৰ লগতে আমি সকলোৱে বিচাৰোঁ ইয়াৰ এক উচিত তদন্ত হওক। কাৰ গাফিলতি বা কাৰ পৰিকল্পনাত এই কাৰ্য সংঘটিত হ'ল, সমূহ কৰ্তৃপক্ষলৈ আমাৰ এটি বিনম্ৰ অনুৰোধ, তেওঁলোকে যেন এটি উচিত তদন্তৰ ব্যৱস্থা কৰে আৰু সমগ্ৰ বিশ্ববাসীক যেন এটি সদুত্তৰ দিবলৈ সক্ষম হয়। কি হ'ল, জুবিনে হয়তো নাজানো ছাবকনচিয়াছ মাইণ্ডত হয়তো কিবা এটা জুবিনৰ থাকিব পাৰে। কাৰণ কেলে এই যিখন জুবিনৰ শেষ ছবি ৰৈ ৰৈ বিনালে যিখন আহিব, আমি জনামতে তাত আৰম্ভণি হৈ সাগৰ পৰা হৈছে আৰু শেষতো সাগৰ পৰা হৈছে। আৰু সেই মৃত্যুৰ কেইদিনমান আগতে এই সাগৰক লৈ পেলাই কিবা এটা ডাইলগো লিখি থৈ গৈছিলে, লিখি থৈ গৈছিলে। তো এইটো এতিয়া জুবিনে সেই সাগৰত জুবিন বিলীন হৈ গ'ল আৰু এই জনসমুদ্ৰত জুবিনক মানে মানুহে আঁকোৱালি ল'লে আৰু এইটো যাতে থাকি যায় সদায়। আজি এপিছডটো সমাপ্ত কৰিছোঁ আৰু পৰৱৰ্তী খণ্ডত আমি আকৌ লগ পাম, জুবিনৰ বিষয়ে আলোচনা কৰিম। ঠিক, ধন্যবাদ।